Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টিত বিশেষকৈ কালি যেহেতু এটা ভিডিঅ' বনাইছিলোঁ য'ত আপোনালোকক মই কৈছিলোঁ যে বেকলগ এক্সাম বা বেকলগ এক্সামৰ ওপৰত আপোনালোকক বিশেষকৈ এটা ইনফৰমেশ্যন আগবঢ়াইছিলোঁ। তাত আপোনালোকক উল্লেখ কৰিছিলোঁ যে আপোনালোকে কিমানবাৰ চান্স পাব পাৰে বেকলগ দিবৰ বাবে। আৰু বিশেষকৈ এয়া যিসকল NEP আছিল বা যিসকল নতুন তেওঁলোকৰ কাৰণেই আপোনালোকক উল্লেখ কৰিছিলোঁ, যিহেতু আগতে ইতিমধ্যেই মই যিসকল আগৰ ছেমিষ্টাৰ আছিল অৰ্থাৎ CBCSৰ আণ্ডাৰত আছিলে, NEP নহয়, তেওঁলোকৰ বিষয়ে ইতিমধ্যে আগবঢ়াইছোঁৱেই। অলৰেডি মই ভিডিঅ' বনাই থোৱা আছিলে, সেইবাবে কালি আচলতে আপোনালোকৰ NEP যিসকল আছিল তেওঁলোকৰ কাৰণে ভিডিঅ' এটা বনালোঁ আৰু তাত আপোনালোকক সকলো সবিশেষ জনালোঁ বেকলগ এক্সামৰ ওপৰত। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই, চাই ল'ব, আপোনালোকৰ হেল্পফুল নিশ্চয় হ'ব। আজি ভাবিলোঁ আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ' সেই বেকলগৰ ওপৰতে আচলতে সংগতি ৰাখি জনাওঁ, যিহেতু আপোনালোকে মোক কালি কমেণ্ট কৰিছিল কিছুসকলে যে এই যে বেকলগ এক্সাম যিবিলাক হয় সাধাৰণতে সেই বেকলগ এক্সামৰ ক্ষেত্ৰত যদিহে আপোনালোকৰ এটাত বেক লাগে আৰু বাকীকেইটাত যদি আপোনালোকে পাছ কৰে, তেতিয়াহ'লে আপোনালোকে আচলতে সেই কেৱল বেক লগাটো অৰ্থাৎ যিটোত আপোনালোকে কম মাৰ্কছ পাইছে, ফেইল কৰিছে, সেইখনতহে আচলতে আপোনালোকে বেক দিব লাগিব নে আপোনালোকক গোটেইকেইটা ছাবজেক্টতে বেক দিব লাগিব, তেনেকৈ বুলি আচলতে সুধিছিল। বা আপোনালোকে যদি এনেকৈ কওঁ যে বেক লগা ছাবজেক্টটোৱে কেৱল দিব লাগে নে গোটেইকেইটা ছাবজেক্ট আচলতে পৰীক্ষা দিব লাগে, তেনেকৈ বুলি আচলতে আপোনালোকে মোক সুধিছিল। চ' ইয়াৰো উত্তৰ আপোনালোকক ভাবিলোঁ দি দিওঁ এই ভিডিঅ'টোত। যিহেতু আপোনালোকক জনাওঁ, যিহেতু বেক লগা মানেই হৈছে আপোনালোকৰ যিটো ছাবজেক্ট, এটা ছাবজেক্ট যদি বেয়া হৈছে, এটা বা দুটা বা তিনিটা, যদি আপোনালোকৰ যিটো ছাবজেক্টত আপোনালোকৰ বেয়া হৈছে, বেয়া মানে আপোনালোকে এইটো অৰ্থত ধৰক যে যিহেতু আপোনালোকে পৰীক্ষাটো অলৰেডি আপোনালোকে নেক্সট ছেমিষ্টাৰলৈ আপোনালোকেতো অলৰেডি উন্নীত হৈ যায়। চ' গতিকে ধৰি লওক আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত পৰীক্ষা দিছে আৰু তাত যদি আপোনালোকৰ কোনোবা এটা বিষয়ত যিমানখিনি আপোনালোকক পাছ মাৰ্কছ লাগে সেইটো যদি আপোনালোকে নাপায়, ধৰি লওক আপোনালোকক যদি 32 লাগে পাছ কৰিবৰ বাবে সেই পেপাৰখনত, আৰু যদি আপোনালোকে 32 নাপায়, ধৰক তাত কম পালে 28 পালে এখন পেপাৰত, আৰু বাকীখনত ধৰি লওক আপোনালোকক 32 পাব লাগে কিন্তু আপোনালোকে ধৰক 45 পালে, 50 পালে, কিবা বেলেগ আপোনালোকে যিটো 32 তাতকৈ বেছি পালে, তেতিয়াহ'লে আপোনালোকে সেইটোতো বুজিয়ে পাব চাগে যে যিটোত কম মাৰ্কছ পালে সেইটো হ'ব আপোনালোকৰ ফেইল মাৰ্কছ, অৰ্থাৎ আপোনালোকৰ ফেইল হোৱা ছাবজেক্টটো, বেয়া হোৱা ছাবজেক্টটো। এতিয়া আপোনালোকৰ বেক এক্সাম বুলি ক'লে সেই যে ফেইল আপোনালোকে হ'ল বা যিটোত আপোনালোকে কম মাৰ্কছ পালে সেই ছাবজেক্টটোৰহে আপোনালোকে আচলতে পৰীক্ষা দিব লাগিব বা আপোনালোকে সেই ছাবজেক্টটোৰহে ফৰ্ম ফিল আপ কৰিব পাৰে। ফৰ্ম ফিল আপ কৰি কিনে পৰীক্ষা দিব আৰু আপোনালোকৰ সেই ছাবজেক্টটো ক্লিয়াৰ হোৱাৰ লগে লগে আপোনালোকৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰত যিটো বেক আপোনালোকৰ বা ফেইল হৈ আছিলে সেইটো ক্লিয়াৰ হৈ যাব আপোনালোকৰ। বা আপোনালোকে ধৰক দুখনত বেয়া হ'ল, বাকীখন ভাল হৈছে, তেনেহ'লে সেই দুখনত পৰীক্ষা দিব, বাকীখিনি দিব নালাগে। বা তিনিখনত বেয়া হৈছে, তিনিখনত আপোনালোকে পৰীক্ষা দিব, বাকী যিটো ছাবজেক্টত ভাল হৈ আছে সেইটো দিব নালাগে। বা চাৰিখনতে বেয়া হৈছে, তেতিয়াহ'লে আপোনালোকে যদি গোটেইখিনি ছাবজেক্টতে ধৰক আপোনালোকে ফেইলেই কৰিছে, তেতিয়াও আপোনালোকৰ নেক্সট ছেমিষ্টাৰতে আপোনালোকে এণ্ট্ৰি কৰিব, কিন্তু আপোনালোকে যিটো বেকলগ এক্সাম গোটেইকেইটা ছাবজেক্টত দি দিব লাগিব। চ' এনেকৈ ধৰণে হয় আচলতে গোটেই ছিষ্টেমটো। অৰ্থাৎ বেকলগ এক্সামৰ ক্ষেত্ৰত এই যিটো কথা মই আপোনালোকক ক'লোঁ, যিটো ছাবজেক্টত আপোনালোকৰ বেয়া হয় সেই ছাবজেক্টটোৰে কেৱল পৰীক্ষা দিব লাগে, বাকীকেইটা সাধাৰণতে নালাগে। যদি যিকেইটাত আপোনালোকে পাছ ইতিমধ্যে কৰিছে বা যিকেইটাত আপোনালোকে ইতিমধ্যে যিটো পাছ মাৰ্কছ থাকে সেইটো যদি পাইছে, তেতিয়াহ'লে সেইটোত নালাগে। বাকী যিখিনিত নাই পোৱা সেইকেইটাৰ পৰীক্ষা আপোনালোকে দিব লাগে। আৰু দিয়াৰ পিছত আপোনালোকৰ যেতিয়া সেই ছাবজেক্টটো ক্লিয়াৰ হৈ যায়, অট'মেটিকেলি আপোনালোকৰ সেই বেকটো ক্লিয়াৰ হৈ যাব আৰু আপোনালোকৰ যিখন মাৰ্কশ্বিটখন নতুনকৈ আহিব আৰু সেই মাৰ্কশ্বিটখন আপোনালোকে যিটো আপোনালোকৰ পাছ হৈ গ'ল সেইটো আপোনালোকে পাই যাব। আৰু আপোনালোকৰ বাকী যিখিনি মানে থাকিব আচলতে ফেইলৰ বা আপোনালোকৰ যিখন মাৰ্কশ্বিটখন তাতে আপোনালোকে গম পাই যাব। চ' এইটোৱে আছিলে আজিৰ এই ভিডিঅ'টিত। যিহেতু আপোনালোকে মোক সুধিছিলে কথাখিনি, ভাবিলোঁ আপোনালোকক জনাই দিওঁ আৰু আপোনালোকেও হয়তো গম পোৱাৰ পিছত সকলোৱে গম পাই যাব আৰু ভালদৰে আপোনালোকেও গোটেই ছিষ্টেমটো বুজি পাব। আজিলৈ আপোনালোকে এইখিনি কথা জনালোঁ, যিমান পাৰে সিমান ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব, যিহেতু হেল্পফুল হ'ব। বহুতে নাজানে এই কথাখিনি, গতিকে তেওঁলোকেও চাব পাৰিব। চ' আজিলৈ ইমানেই।